মিটিঙত যে ডেভেলপমেণ্ট দি আমি বিজেপিক হৰুৱাব নোৱাৰোঁ, গতিকে আমি এই ৰাস্তা ল'ব লাগিব। যিকেইটা ৰাস্তাৰ কথা তেওঁ ক'লে, ইমান ডাঙৰ জ্যেষ্ঠ নেতা হিচাপে সেইকেইটা ৰাস্তাৰ কথা তেওঁ ক'ব নালাগিছিল। এক বগলীয়ে মাছ খায়, শ বগলী বদনাম আহে। যিকোনো ক্ষেত্ৰতেই নহওক, এজন মানুহে যদি এটা বেয়া কাম কৰে, সেই বেয়া কামটোৰ লগত গোটেই জাতিটোৱে লিপ্ত হৈ পৰে আৰু চবেই কয় অমুক জাতিটোৱে, অমুক সম্প্ৰদায়ৰ মানুহখিনিয়ে এই কামখিনি কৰিছে। গতিকে সেইকাৰণে কৈছোঁ, এক বগলীয়ে মাছ খায়, শ বগলী বদনাম আহে। কোনোবা এজন দুজন মানুহৰ কাৰণে আমদানি ৰপ্তানি বন্ধ হৈ গৈছে উজনি অসমৰ, নামনি অসমৰ কিছুমান ঠাইলৈ মাছৰ বেপাৰ। গতিকে যিজন মাছৰ মেইন ব্যৱসায়ী সম্পাদক, তেওঁ মুখেৰে কিছু কথা জানিব পৰা গৈছে যে যিসকল মানুহে অপকৰ্মৰ লগত জড়িত হৈ আছে, ধৰ্ষণ কাণ্ডৰ লগত জড়িত হৈ আছে, সেইকেইজনক যি ব্যৱস্থা লয়, যি শাস্তি দিয়ে দিয়ক, তেওঁলোকৰ কোনো আপত্তি নাই। আৰু এই সাতাম পৰসীয়া আমদানি ৰপ্তানি মাছ অনা নিয়া কৰা সেইসকল ব্যৱসায়িক ব্যৱসায় বন্ধ কৰি নিদিবলৈ আহ্বান জনাইছে আপাৰ আছাম, ল' আছামৰ দল সংগঠনসমূহক। গতিকে বন্ধু বান্ধৱীসকল, কেইবাটাও ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আৰু এই এটাইকেইটা ভিডিঅ' চাই আপোনালোকে কমেণ্টৰ যোগে জনাব ভিডিঅ'কেইটা। এই বস্তুটো উল্লেখ কৰিব বিচাৰোঁ, আমাৰ অসমত হিন্দু মুছলমানৰ সম্প্ৰীতি আগতো আছিল, এতিয়াও যাতে থাকে। যিবিলাক ব্যক্তিয়ে এনেকুৱা পৰিচালনামূলক বক্তব্য প্ৰদান কৰিছে, এখেতক অতি সোনকালে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু এইসকল ব্যক্তি মীন পালকহঁতৰ লগত কোনো জড়িত নহয়। ময়ো এজন মীন পালক, মই এই মীন পালক সন্তানৰ এনেকুৱা কোনো সন্তান নাই। যিজন ব্যক্তি এনেকুৱা পৰিচালনামূলক বক্তব্য প্ৰদান কৰিছে, তেখেতক 24 ঘণ্টাৰ ভিতৰত এৰেষ্ট কৰি প্ৰশাসনে জেল হাজতলৈ প্ৰেৰণ কৰক। এইটো আমি চৰকাৰলৈ অনুৰোধ জনাওঁ যাতে দল সংগঠন আৰু প্ৰশাসনে আমাৰ মীন পালন হত্যাক ড্ৰাইভাৰ আৰু যিবিলাক মানুহে মাছ লৈ আপাৰ আছাম, লৱাৰ আছাম য'তেই যায়, তেখেতক যাতে সুৰক্ষা দিয়ে। আৰু এই সংগঠনক এটা আমি দাবী জনাইছোঁ যাতে আমাৰ এই সম্প্ৰীতি হাতামপুৰীয়া সম্পত্তি আৰু নষ্ট নকৰে। কোনোবাই এজন দৃষ্টিকাৰীয়ে কিবা কৰিছে, কোনোবাই ৰেপ কৰিছে, কিবা কৰিছে, তেখেতক গুলিয়াই দিয়ক, এনকাউণ্টাৰ কৰক, আমাৰ আপত্তি নাই, হিন্দুই হওক মুছলমান হওক। কিন্তু আমাৰ হাতামপুৰীয়া সম্প্ৰীতি থাকিব লাগে। আমি অসমীয়া জয় আই অসম। এইদিন ধৰি যিটো মন্তব্যৰ ওপৰত গোটেই অসম জুৰি এটা তোলপা লাগিছে যে নগাঁও জিলা মীন পালন সন্থা বুলি যিটো নাম লৈ দুজন ব্যক্তিয়ে বা দুই তিনিজন ব্যক্তিয়ে যিটো এটা বক্তব্য দাঙি ধৰিছিল যে অসমৰ উজনি অসমলৈ মাছ ৰপ্তানি নকৰোঁ বুলি সিদ্ধান্ত লৈছিল, তাৰ আমি তীব্ৰ গৰিহণা দিছোঁ। কাৰণ আমি মৎস্য ব্যৱসায়ৰ লগত জড়িত ব্যক্তি, ইয়াত যিসকল ব্যক্তি আছে গোটেইখিনি ব্যক্তি মৎস্য ব্যৱসায়ৰ লগত জড়িত। কাৰণ আমি মাছ নিজে উৎপাদন কৰোঁ, আমি কোনো মৎস্য পালনৰ ব্যৱসায়ী সন্থাৰ লগত জড়িত নহয়, আমাৰ কোনো সন্থা নাই। আমি নিজে উৎপাদিত কৰা মৎস্য আমি অসমৰ বিভিন্ন জেগাৰ জিলালৈ ৰপ্তানি কৰোঁ বা অসমৰ বাহিৰলৈও যায়, যেনেকৈ নাগালেণ্ডো যায়। আৰু আমি আজিৰে পৰা নহয়, বহু দিনৰ পৰা আমি ৰপ্তানি কৰি আহিছোঁ আৰু ভৱিষ্যতেও নি থাকিম। আজিও গৈছে, যোৱাকালি মোৰ নিজৰ মাছ গৈছে, মোৰ মামা তেখেতৰো মাছ গৈছে, তিনিচুকীয়ালৈ গৈছে, ডিব্ৰুগড় গৈছে। অহাকালিৰ পৰাও যাব, আজিৰে পৰাও যাব, নিশ্চয় যাব আৰু ভৱিষ্যতে আমি পঠাম তাত, যাতে প্ৰশাসন বা চৰকাৰ প্ৰশাসন আৰু দল সংগঠনৰ সম্পূৰ্ণ সহযোগিতা কামনা। এতিয়া চাওক, চলন্ত গাড়ীটো আমাৰ মহিলাই হওক, কিশোৰীয়ে হওক বা যুৱতীয়ে হওক, নিৰাপত্তা নাইহে তেওঁলোকৰ। চলন্ত গাড়ীটো এজন যুৱকে এগৰাকী কিশোৰীৰ লগত অশ্লীল কাৰ্য কৰিবলৈ গৈছে। তেওঁ আগ চিটত বহি আছে, যুৱকজন পিছ চিটত বহি আছে। আগ চিটত বহি থকা কিশোৰীগৰাকীৰ পিছফালৰ পৰা, চিটৰ পিছফালৰ পৰা নিৰ্যাতন চলাই গৈ আছে গাড়ীখন চলি যোৱা অৱস্থাত। গতিকে কি বুলি ক'ব, আৰু আচলতে ক'বলৈ কিছুমান ভাষা নাইকিয়া হৈ যায়। সেইবাবে ভিডিঅ'টো আপোনালোকক অকণমান আগবঢ়াইছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ মনত কি প্ৰশ্ন হৈছে কমেণ্টৰ যোগে জনাব।
বিয়লি 4 বজাত আমি খবৰ পালোঁ গুৱাহাটীৰ পৰা আহি থকা এখন ট্ৰেভেলাৰত সেই ল'ৰাজন উঠিছিলে। নলবাৰী তেওঁ মুকলমুৱাৰ হয়, জালুকবাৰীৰ পৰা উঠিছিলে। 10 বছৰীয়া কিশোৰী এজনী আমাৰ চিৰাজুলিৰ পৰা উঠোঁতে তেওঁ আগত বহিছিলে। আগত বহাৰ পিছত তেওঁ পিছফালৰ পৰা কিছুমান নকৰিবলগীয়া কাম, যিটো আমি কওঁ গুড টাচ বেড টাচ, যিটো বেড টাচ সেইটো কৰি আছিলে পিছফালৰ পৰা। তাত চুই মেলি তাত কিছুমান নকৰিবলগীয়া কাম কৰি আছে, নিৰ্যাতন কৰি আছিলে তাত। আৰু সেইটো অনুযায়ী গম পোৱাৰ লগে লগে আমি খবৰ পালোঁ। খবৰ পাই পেলাই তেওঁক ইতিমধ্যে আনি পেলাই ঢেকীয়াজুলি থানাত তাত সোমোৱাই থোৱা হৈছে। আৰু তেওঁ গৈ আছিলে দোলাবাৰীলৈ কাম কৰিবলৈ। আচলতে আমি গম পোৱা মতে তেওঁ দোলাবাৰীলৈ কাম কৰিবলৈ গৈ আছিলে। আৰু তেওঁৰ নামটো আমি ভিতৰলৈ গৈ পোৱাগৈ নাই। তেওঁ মুছলিম সম্প্ৰদায় বুলি আমি গম পাইছোঁ আচলতে। এতিয়া বাকীখিনি আমি ভিতৰলৈ গ'লে গম পাম। আজি